ভাল কথা ময়ো সেইটোৱে কৈছিলোঁ যে আমাৰ চৰকাৰেতো তদন্ত কৰিব নোৱাৰে এইবিলাক বিষয় আৰু এনেকুৱা নহয় নে এই চিনেমাত দেখায় যে কিবা গেটখনত কিবা কৰি ৰৈ থাকে আৰু কিবা ডকাইতবিলাকৰ স্মাগলিঙৰ গাড়ীবিলাক পাৰ হৈ যায় এতিয়াতো তেনেকুৱা ক'ব নোৱাৰোঁ কাৰণ ৰাজনাথ সিং ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু পাকিস্তান আমাৰ শত্ৰু বুলি কয় আৰু যেনেকৈ কোনো শিডিউল কাম নোহোৱাকৈ পোলাও খাবলৈ গুচি গৈছিল বিৰিয়ানী খাবলৈ গুচি গৈছিল আমাৰ গৌৰৱ গগৈয়ে যেতিয়া গৈছে তেখেতে কি কামত গৈছে কেনেকুৱা স্পেচিফিক সেইখিনি নজনাকৈ এনেকুৱা কোনো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ কোৱাটো একেবাৰে অনুচিত আৰু মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা তেওঁ লাঘৱ কৰি আছে এনেকুৱা চুপতি মৰা কথা কৈ কিবা থাকিলে সেইখিনি কথা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক দেখাব লাগে কাৰণ এম পি এজন এনেকৈ গ'ল নিশ্চিতভাৱে নাযায় হয় কাৰোবাৰ ইনভাইটেশ্যনত গৈছে আৰু ইনভাইটেশ্যনটো এতিয়াতো ইউনাইটেড নেশ্যনছতো চব মিলিত হয় আমি তেওঁলোকো এখন ৰাষ্ট্ৰ আমিও এখন ৰাষ্ট্ৰ সেই গতিকে বহি ৰাষ্ট্ৰ হ'ল বুলিতো এনেকুৱা হ'ব নোৱাৰে যে আমাৰ যদি খেলিব পাৰে ৰাজনৈতিক আদান প্ৰদান ভাল ভাল সদ্ভাৱনা এইবিলাকতো নকৰাকৈ থাকিব নোৱাৰে নহ'লেতো যুদ্ধৰ পৰিৱেশ হ'ব যেতিয়া যুদ্ধ নহয় তেতিয়াইতো আমি শান্তিৰ কথা পাতিব লাগিব শান্তিৰ কথাও পাতিবলৈ যাব পাৰে আমিতো অশান্তি নিবিচাৰোঁ কাৰণ কি হৈছিল আপোনালোকে জানে যেতিয়া যুদ্ধ হৈছিল তেতিয়াতো কফিন কেলেংকাৰী কৰিছিল ন বিজেপিয়ে জৰ্জ ফাৰ্ণাণ্ডেজ থাকোঁতে সেই গতিকে এনেকুৱা কেলেংকাৰী ৰোধ কৰিবলৈতো আমাক শান্তি লাগে এতিয়া যিবিলাক আমেৰিকাৰ পৰা F-35 কিনিব বিচাৰিছে কাৰ বিৰুদ্ধে লগাব শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে কিন্তু সেইকেইখন চলিবনে নাই সেইকেইখনতো এলন মাস্কে ডুবন্ত বুলি কৈছিলে সেই গতিকে কথাবিলাকতো বহুতখিনি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাব লাগিব এনেকৈ গৈছিলে কাৰণে দুখী বুলি কোৱাটো একেবাৰে অযুক্তিকৰ কথা আৰু মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কথা ক'ব নাপায়